আসসালামু আলাইকুম। মই আপোনালোকৰ ওচৰত এটা বিশেষ বাৰ্তা লৈ কেনে বিশেষ এটা মজু লৈ কেনে ভিডিঅ'টো বনাইছোঁ। মোৰ ভিডিঅ' যোনে চাই হেক বহুত বহুত শুক্ৰিয়া, যোনে নাচায় তাকো শুক্ৰিয়া। কিন্তু এইটো ভিডিঅ' যাতে আপুনি চায় গোটেইখিনি। মই আজিৰ পৰা 2 মাহ না 3 মাহ আগত এটা ফেচবুক চাই থাকোঁতে ফেচবুকত এটা ভিডিঅ' পাইছিলোঁ। ভিডিঅ'টোত মই ক্লিক কৰিলোঁ, হোৱাটছআপত ক্লিক কৰিলোঁ। হোৱাটছআপত মেছেজ আহিল। নাজমা নামৰ বাইদেউ এজনে মোৰ লগত SMS কৰিছিল, কৈছে আপুনি এই 47 মিনিটৰ ভিডিঅ'টো চাওক। এই 47 মিনিটৰ ভিডিঅ'টো চোৱাৰ বিনিময়ত আপোনাৰ ভাগ্য খুলি যাব পাৰে, আপোনাৰ ভাগ্য পৰিৱৰ্তন হৈ যাব পাৰে। আপুনি জিন্দগীত ঘৰতে বহি মোবাইলটো হাতত লৈ মোবাইলটোৰ জৰিয়তে দি ইনকামো এটা কৰিব পাৰিব। অনলি খালি আপুনি মুখখন দি কথা ক'ব লাগে আৰু মানুহক বুজাব লাগে, বাছ। আপুনি কাৰো ঘৰৰ ওচৰত যাব নালাগে, কাকো নিজে ফোন মাৰিব নালাগে। আপুনি ফোন মাৰোঁতে আপুনি ফোনৰ জবাব দিওঁতে আপোনাৰ ভাগত ধৰি যাব লাগিব। তো এই মোৰতো আৰু কম্পিউটাৰ নাই, মই এডিটিং কৰিব নোৱাৰোঁ। মই ভিডিঅ'ৰ মাজতে মই বহুত আপোনালোকক কিবাকিবি ফটো দেখালোঁ হয়। এটা এনেকুৱা প্লেটফৰ্ম আছে, যোনটো প্লেটফৰ্মৰ নাম টিম ফ'ৰ্চ। আমাৰ ফৰ্চুনাল টিম ফ'ৰ্চ কোম্পানীটোৰ নাম। কোম্পানীটো আমেৰিকাত জন্মগত হৈছে 1987 চনত। আমাৰ ভাৰতবৰ্ষত আহিছে 2000 চনত। ভাৰতবৰ্ষত 25 বছৰ ৰানিং হৈ আছে, ধুনীয়া চলি আছে, মাই ডিয়াৰ চলি আছে, ভাল মানুহ চাই আছে। আমাৰ গাঁৱৰ মোৰ ঘৰৰ ওচৰৰ এজন ল'ৰাই মোৰ পিছত পাইছেহি, কিন্তু মই যদি সেইদিনাখনে অৱহেলা নকৰে 48 মিনিটৰ ভিডিঅ'টো মই চালোঁ হয়, আজি মোৰ কপাল ফুলি গেলা হৈ বোধ হয়। তো 2 নম্বৰত হ'ল কি, সেই ল'ৰাজনে 2cc ৰেংক লৈছিল। লৈ অলপ পইচা ইনভেষ্ট বেছি কৰিব লাগে, আমাৰ তেনে মানুহ অলপমান টান হয়। তো ৰেংক লৈ 30,000 টকাটো উঠি গ'লে আৰু বৰ্তমান সি এখন পালচাৰ ল'লা। আৰু বৰ বেছি এই 25ত নোৱাৰিলেও 26 ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত 4 চকীয়া কাৰ হেয়াৰ ঘৰত আহি যাব ইনশাআল্লাহ। তো মোৰ ভাইসকল, মোৰ বন্ধুসকল, যদি আপোনালোকেও ঘৰতে বহি ইনকাম কৰিব বিচাৰে, অলপ কষ্ট কৰিব বিচাৰে, চাওক বস্তু হ'ল কি, এখন আমি যিকোনো কাম কৰিব লাগিলে, পইচা ইনকাম কৰিব লাগিলে, ব্যৱসায় এটা আৰম্ভ কৰিব লাগিলে, মোটামুটি ভাল দোকান কৰিব লাগিলে, ভাল টাউনততো মোটামুটি 8-10 লাখ টকাৰ খেলা। তাৰপিছত এনে আমাৰ জাম্বাৰী আঞ্চলিকত বা আমাৰ গাঁৱৰ চহৰত চকৰ বজাৰত যদি সোমাব লাগে, তথাপিও মোটামুটি 3 লাখ 4 লাখ টকা লাগিবই। 50-60 হাজাৰ টকা এডভান্স দিব লাগিব। তাৰপিছত আপুনি ৰুমটো গেলাৱাৰী বনাব লাগিব। গেলাৱাৰী বনাই আপুনি মাল ভৰাব লাগিব। মাল ভৰাইহে মাল আপুনি বিক্ৰী কৰিব লাগিব। বাকী দিব লাগিব, মানুহৰ লগত কথা শুনিব লাগিব, কিছুমানৰ লগত বেয়া হ'ব লাগিব, কিছুমানৰ লগত ভালকৈ কথা ক'ব লাগিব, মানুহ বেয়াকৈ ক'লেও ভাল ব্যৱহাৰ কৰিব লাগিব, বহুত কিবা কিবি। ঠিক আছে, আমাৰ এই প্লেটফৰ্মটোত মাত্ৰ আপুনি আপোনাৰ জীৱনৰ লাগতিয়াল বস্তু, আপোনাৰ শৰীৰত যিমান বেয়া বস্তু খাই আছোঁ, সেই শৰীৰৰ ঠিক ৰাখিবৰ কাৰণে, নিজৰ হেল্থটো ঠিক ৰখাৰ কাৰণে মাত্ৰ 7,000 নাইবা 30,000 টকাৰ বিনিময়ত আপোনাৰ জীৱন বদলি যাব। 1 নম্বৰত আপোনাৰ হেল্থটো ভাল হ'ব, দেহাটো বহুত পৰিষ্কাৰ লাগিব। যেনে আপোনাৰ মোটামুটি 40-45 বছৰ বয়স হোৱা মানুহকো 45 বছৰ বয়স হোৱা মানুহকো মোটামুটি 20-30 বছৰ হোৱা ল'ৰা যেন লাগিব। আমাৰ এইবিলাক প্ৰডাক্ট দিয়ে বা পায়। 2 নম্বৰত হ'ল কি, এই বস্তুটো বহুত মানুহে কৰি আছে, এই কামটো বহুত ভাইসকলে কৰি আছে। বহুত আৰ্মি, পুলিচ, এডভকেট আমাৰ মাজত আছে, উকিল আছে। উকিলটোতো আৰু পাগলা নহয়, তাহাঁতে কম পঢ়ি কিনে উকিল হোৱা নাই। এডভকেট আছে, পুলিচ আছে, আৰ্মি আছে, CRP আছে, অফিচাৰ আছে, ইঞ্জিনিয়াৰ আছে, সেইবিলাকো আমাৰ এইবিলাকত আহি আছে। এইটো আৰু ছাইড বিজনেছ। মোৰ ভাই দোস্ত বুজুৰ্গ, এইবিলাক হৈছে ছাইড বিজনেছ। যদি
কোনোবাই মোৰ এইটো ভিডিঅ'টোত সহমত হয় মই স্ক্ৰীনশ্বট নাম্বাৰ থাকিব মোক কল কৰিব নাইবা মোক হোৱাটছআপত SMS দিব মই আপোনালোকক গোটেইখিনি বুজাই দিম ইয়াৰে জৰিয়তে বুজাই দিছোঁ বস্তু হ'ল কি এতিয়া আপুনি আমাৰ এই কোম্পানীটোত আহিব লাগিলে ফাৰ্ষ্ট কাম কৰিব লাগিব যে আপুনি ফাৰ্ষ্ট এটা 47 মিনিটৰ ভিডিঅ' চাব লাগিব 47 মিনিটৰ ভিডিঅ'টোত গোটেই সম্পত্তি সোমাই আছে আমাৰ কোম্পানী কিয় কৰিব লাগে কিয় কৰিব নালাগে নেটৱৰ্কিং বিজনেছ কিয় কৰিব লাগে চাকৰি আৰু নেটৱৰ্কিং বিজনেছত মাজত পাৰ্থক্য কি মোক ইণ্টাৰভিউ লৈছিল মই ইণ্টাৰভিউ মোক সুধিছিল চাকৰি আৰু বিজনেছৰ মাজত কি পাৰ্থক্য আছে মই কৈছিলোঁ চাকৰিটো 60 বছৰ বা 70 বছৰ কৰিব পাৰি তাৰপিছত আপোনাক চাকৰিৰ পৰা অপহাত দিব তাৰপিছত পেঞ্চন দিব এতিয়াতো পেঞ্চন নিদিয়ে বোধহয় চৰকাৰে তাৰপিছত পেঞ্চন দিব তাৰপিছত আপুনি পেঞ্চন মাইকী তাতে পেঞ্চন আহিব কিন্তু পেঞ্চন আহিলে আপুনি যেতিয়া চাকৰি কৰি পাই আছিলে 1 লাখ টকা পেঞ্চন পাব আপুনি 50,000 টকা আমাৰ এই কামটোত এই কোম্পানীটোত এই টিম ফ'ৰ্চত আমাৰ এই এডিশ্যনেল মাৰ্কেটটোত এই আমাৰ অনলাইন বিজনেছটোত আপুনি যদি কিবা কৰি 50,000 মান্থলি পাইছে 50,000 পৰা কমি নাহে বাঢ়ি যায় আপোনাৰ 1.5 লাখ 2 লাখ টকালৈ মান্থলি ইনকাম হ'ব আৰু সেই ইনকামটো আপোনাৰ বহি নাথাকে কমি নাযায় আমাৰ ইয়াতে কোনো পেঞ্চন নাই কোনো অপহৰ নাই কোনো মানে ভলেণ্টিয়াৰ নাই খালি আমাৰ ইয়াতে কি আছে আপুনি কিবা কাৰণত দুৰ্ঘটনাত আপোনাৰ ইন্তেকাল হৈ গ'ল আপোনাৰ ৱাইফে চলাব আৰু ৱাইফে সিমানে পইচা পাই থাকিব কিমান পাই থাকিব তলত যিমান কাম কৰি থাকিব পইচা পাই থাকিব আৰু ফেচবুকৰ পৰাও পাব ইনষ্টাৰ পৰাও পাব ইউটিউবৰ পৰাও পাব নানান চাৰিওফালৰ পৰা পইচা পাব আপোনাৰ গোটেই জিন্দগীত যিখিনি আপুনি ভাবিছিলে যিখিনি আপোনাৰ সফলতা হ'ব বিচাৰিছে গোটেইখিনি আমাৰ এই কোম্পানীটো সফলতা হ'ব পাৰিব ইনশাআল্লাহ কিন্তু আমি তাৰে আগতে 47 মিনিটৰ ভিডিঅ'টো চাব লাগিব অলপ ধৈৰ্য ধৰিব লাগিব 30,000 35,000 টকা খৰচা কৰিব লাগিব যদি ভালকৈ পইচা ইনকাম কৰিব বিচাৰে ভাল টকা এটা ইনকাম কৰিব বিচাৰে আৰু আপুনি এনেকুৱা কাম কৰিব পাৰিব মোৰ ইমান পইচা নাই তো আপুনি কি কৰিব লাগিব 7,000 টকাত জইনিং কৰিব লাগিব মোৰ ভাইসকল মোৰ বন্ধুসকল মোৰ বান্ধৱীসকল যদি আজি এই মই যেনেকৈ একদম খুদাৰ কচম খাই কেনে ক'লোঁ মই আল্লাহৰ কচম খাই কেনে কৈছোঁ মই সেই 2 মাহ আগত যে নাজমা বাইদেউৰ ভিডিঅ'টো পাইছিলোঁ যদি 47 মিনিটৰ ভিডিঅ' চাই মই কাম কৰিলোঁ হয় সেইখিনি সময়ত মোৰ ভাল পইচাও আছিল আজি মই এই মাদ্ৰাছাৰ এনেকৈ চাউল তুলিব নালাগিলে হয় আৰু মানুহৰ আণ্ডাৰত কাম কৰিব নালাগিলে হয় নিজ স্বাধীন ঘৰত বাগাত দি এনেকৈ মানুহৰ লগত ভিডিঅ' কৰ কথা পাত এনেকৈ চলিব পাৰিলোঁ হয় পাছতো নামাজ পঢ়ি কেনে আল্লাহ বিল্লাহ কৰি দুনিয়া কটাই যাব পাৰিলোঁ হয় মোৰ ঘৰখনো এটা ভাল ইনকামৰ ৰাস্তা হ'লে হয় তো ভাইসকল মোৰ বন্ধুসকল মানে কিছুমান কয় দিল্লী কা লাড্ডু जिसने खाया वो भी पछताया जिसने नहीं खाया वो भी पछताया যে যোনে চাদা খায় সিও গাধা যোনে চাদা নাখায় সিও গাধা এইটো আমাৰ মানে চিয়াৰীসকলে কয় আৰু মানে চাদাটোত একোৱেই নাই অলপমান খালি যেনেকৈ প্ৰথম দিনা খাবি আৰু মাথাত ধৰিব কিবা কৰিব হেৰি কৰিব তাৰপিছত একো নাই ইমানকৈ চাদাও খায় না মানুহে সেনেকুৱা কথা বস্তু হ'ল মোৰ ভাই দোস্ত বুজুৰ্গ সেইবিলাক মই কথা ক'ব নাযাওঁ মই যোনটো মোৰ মেইন মজু সেইটো হ'ব কিন্তু পাৰিলে আপুনি কাম কৰিব আপোনাৰ লগ বন্ধুসকলক আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে মই আপোনালোকৰ ভাল ভিডিঅ' দিব পাৰোঁ আৰু ভাল ইনকামৰ ৰাস্তা দিব পাৰোঁ ইনশাআল্লাহ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ